সঞ্জীৱনী হস্পিটালৰ ভয়ংকৰ কাণ্ড গুৱাহাটী মালিগাঁওস্থিত সঞ্জীৱনী হস্পিটালখনৰ ভিতৰ চৰাত কি চলি আছে পূৰ্বে একাধিক অভিযোগ থকা এই হস্পিটালখনত এগৰাকী সুস্থ সবল প্ৰসূতি মহিলাক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে অভিযোগ অনুসৰি হস্পিটালখনত চিকিৎসাৰ বাবে অহা এগৰাকী প্ৰসূতি মহিলাক ভুল চিকিৎসাৰ বাবে মৃত্যু মুখলৈ ঠেলি দিয়াৰ ঘটনাই সংঘটিত কৰিছে হস্পিটালখনে জানিব পৰা মতে হাজো ৰামদিয়া অঞ্চলৰ ববিতা ভূঞা ডেকা নামৰ এগৰাকী প্ৰসূতিয়ে তেওঁৰ 8মহীয়া গৰ্ভধাৰণৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ বাবে দেওবাৰে হস্পিটালখনত উপস্থিত হৈছিল স্বামীৰ সৈতে উপস্থিত হোৱা মহিলাগৰাকীক ইয়াৰ পিছতে প্ৰসূতি বিভাগৰ এটি কোঠালৈ নি হস্পিটালখনৰ নাৰ্ছে ইনজেকশ্যন দিয়ে ইনজেকশ্যন দিয়াৰ পাছতে তৎক্ষণাৎ মৃত্যুক আঁকোৱালি লয় প্ৰসূতি মহিলাগৰাকীয়ে কিন্তু আচৰিত কথা হস্পিটালখনে প্ৰসূতিগৰাকীৰ স্বামীক অৱগত নকৰি সম্পূৰ্ণ বিষয়টো গাপ দিয়াৰ অপচেষ্টাত লিপ্ত হয় কিন্তু পলমকৈ যেতিয়া এই বিষয়ে স্বামীয়ে জানিব পাৰে তেতিয়াই লগে লগে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় হস্পিটালখনত কিয়নো স্বামীয়ে বিষয়টো অৱগত হোৱাৰ পাছতে হস্পিটালখনত সম্পূৰ্ণ ঘটনাটো বিপথে পৰিচালনা কৰাৰ বাবে উঠি পৰি লাগে মৃত প্ৰসূতি মহিলাগৰাকীক ততাতৈয়াকৈ হস্পিটালখনৰ আইচিইউলৈ স্থানান্তৰ কৰে ইয়াৰ লগতে দেওবাৰে প্ৰসূতি মহিলাগৰাকীৰ মৃত্যুৰ সন্দৰ্ভত স্বামীয়ে জানিব বিচৰাত প্ৰথমতে তেওঁৰ স্বামীক জীয়াই থকা বুলি কয় ইয়াতকৈ আচৰিত কথা সমগ্ৰ ঘটনাৰ বিষয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিবলৈ যাওঁতে ভুক্তভোগী পৰিয়ালটোৰ পৰা এজাহাৰ পৰ্যন্ত পঞ্জীয়ন নকৰিলে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে মালিগাঁও আৰক্ষীৰ বিৰুদ্ধে প্ৰসূতিগৰাকীৰ মৃত্যুৰ উচিত তদন্ত বিচাৰিছে ভুক্তভোগী পৰিয়ালটোৱে কি হৈছিল ঘটনাটো হ'ল আজি 8 মাহ ধৰি মই সঞ্জীৱনী হস্পিটালত মোৰ মিছেছক লৈ গৈ 8 মাহ আগত লৈ গৈছিলোঁ 8 মাহৰ পৰা এইটো আমাৰ IVF কেছ আছিল সঞ্জীৱনী হস্পিটালত সিহঁতৰ লগত আলোচনা কৰি IVF কেছৰ মোৰ মানে পইচা হৈছে তাৰমানে সেই দিয়াৰ পৰা আদি কৰি সেইবিলাক চব আলোচনা কৰিলোঁ কৰি পেলাই IVF কেছটো আমি আৰম্ভ কৰিলোঁ আৰু 2,40,000 টকাৰ পেকেজ আছিল তাৰমানে 2 নম্বৰ পেকেজ এইটো সিহঁতৰ সেইটোত 100% মানে গেৰাণ্টি সিহঁতে বাচ্চা একদম হাতত তুলি দিয়ালে কোলাত তুলি দিয়ালে এই 2,40,000 টকাত হ'ব বুলি ক'লে আৰু আমি সেইমতে আজি 8 মাহ ধৰি তাৰমানে তাত ট্ৰিটমেণ্ট চলাইছিলোঁ চেকআপ প্ৰতি মাহত চেকআপত গৈ আছিলোঁ ডক্টৰ আশিষ ধীৰাচাৰীয়া ওচৰত আজি 8 মাহ ধৰি আমি তাৰমানে ট্ৰিটমেণ্ট চলাই আছিলোঁ ট্ৰিটমেণ্ট চলাই থকাত 14 জুলাই মাহৰ 14 তাৰিখে ৰবিবাৰ আছিল আমি 8 নম্বৰ চেকআপত গৈছিলোঁ 8 নম্বৰ চেকআপত গৈছোঁ আমি 10:30 গৈ পাইছোঁ 10:30 গৈ পোৱাত তাৰপিছত তেখেতসকলে তাৰমানে এই প্ৰেছাৰ জোখা কামটো কৰিলে তাৰপিছত বেবীটো তাৰমানে আল্ট্ৰাচাউণ্ড কৰিলে চব মুভিং হৈ আছে বঢ়িয়া প্ৰেছাৰটো অকণ বেছি থকা বুলি কৈছিল আৰু চব মানে আছে ঠিকে আছে বেবী মুভিং হৈ আছে এতিয়ালৈ তাৰপিছত আমি আহিলোঁ আহি অলপ বহিব দিলে প্ৰেছাৰটোৰ কাৰণে বহিব দি সিহঁতে জুন মাহত 7 নম্বৰ চেকআপত যেতিয়া এটা বেজী দিব বুলি কৈছিল যে 7 নম্বৰ চেকআপত বেজী দিব লাগিব এটা 4,500 বেজীটো কেছ পইচা দিব লাগিব আমি সুধিলোঁ তেতিয়া কিয় কৈছে কথাটো হ'ল এনেকুৱা বেজীটো দিয়াৰ পিছত মেডিচিনবিলাক সিহঁতক কমাই দিব তাৰপিছত আমি আৰু সেইটো কাম কৰিলোঁ সেইদিনা পইচাটো দিলোঁ 4,500 পইচাটো দিয়াৰ পিছত ডক্টৰ ডক্টৰ আশিষ ধীৰাচাৰীয়া আৰু নাৰ্ছবিলাক যিবিলাক কৰি আছিল সিহঁতে মানে বেলেগ ৰুমত লৈ গ'ল মোক লগত লৈ যাব দিয়া নাই মোক লগত যাব দিয়া নাই তেখেতলৈ এনেকৈ লৈ যোৱাৰ পিছত আৰু 5 মিনিটৰ পিছত মানে ভয় দোৱা লাগিল সিহঁতৰ মাজত মই তেতিয়া গৈ মানে চালোঁ আৰু তেতিয়া কেছটো গম পালোঁ সিহঁতে অক্সিজেন দি দিছোঁ তাৰপিছত মোক আৰু বেছি সময় থাকিব দিয়া নাই আইচিউত মোক থাকিবই দিয়া নাই বেছি সময় তাৰমানে কিবা মই ইয়াতে 1 মিনিট সময় থকাই নাই আকৌ চাইড কৰি দিছে দি অহাৰ পিছত কিছু সময় পিছত ডাক্তৰে কৈছে মানে ইমিডিয়েটলি সেই অপাৰেশ্যন কৰিব লাগে নহ'লে বাচ্চা আৰু 2টা ঢুকাব তাই অক্সিজেন কমকৈ পাইছে তাৰপিছত মই সেনেকৈ ঘৰৰ মানুহবিলাক আলোচনা কৰি মই সিহঁতক দায়িত্ব দিলোঁ ডাক্তৰে ক'লোঁ ছাৰ আজি 8 মাহত ট্ৰিটমেণ্ট আপোনাৰ ওচৰত কাম কৰিছে আপোনাৰ মতে কাম কৰক তাৰপিছত কাম কৰি সেইবিলাক কৰি আৰু ৰোগী জীয়াই থকা বুলি কয় ৰবিবাৰৰ পৰা মৰা ডেড বডিটো লৈ সিহঁতে মঙলবাৰ ৰাতিপুৱা পৰ্যন্ত সিহঁতে তাৰমানে কৰি থাকিলে মিছা কথা কৈ আছে ৰাতিপুৱা 9টা মিছা কথা ক'লে কি কাৰণ সিহঁতে জানিব ৰাতিপুৱা 9টাতো সিহঁতে মৰা নাই বুলি কৈছে তাৰ কিছু সময় পিছত কৈছে নাই আজি 9:15 ঢুকাইছে সেই বুলি ক'লে ঢুকাইছে দেওবাৰে মোৰ পত্নী ববিতা ভূঞা তাই দেওবাৰে ঢুকাইছে সিহঁতে একমাত্ৰ পইচাৰ লোভত এইখন ডকাইত নাৰ্ছিং হোম আমি গম পোৱা নাছিলোঁ আমি সেইকাৰণে সেইখন নাৰ্ছিং হোমত গৈছিলোঁ সঞ্জীৱনী যে ইমান ডকাইত হ'ব আমি গম পোৱা নাছিলোঁ সেইখন মেডিকেলত গৈ মোৰ বহুত অনিষ্ট বহুত টকা পইচাৰ ক্ষতি হ'ল মোৰ দেহাৰ ক্ষতি হ'ল পেচেণ্টটো বচাব আৰু অন্ততঃ এজন বাচি থাকিব লাগিছিল বাচ্চাটো হওক মাক হওক 2জন মৰা মানে এনেকৈ মই শুনাই নাই ইমান দামী মেডিকেল এখনত লৈ গৈ
ইমান ডাঙৰ পেকেজ এটা লয় কিন্তু শেষত কি হ'ল দুয়োটা যে ঢুকালে সিহঁতে 2 নম্বৰ কৰিলে কি মোৰ যিবিলাক ডকুমেণ্টছ আছিল 8 মাহৰ চেকআপৰ সেইবিলাকো সিহঁতে নাইকিয়া কৰি দিলে মই যি ফাইলটোৰ পৰা মাত্ৰ এখন এটা মাহৰ আছে এই জুন মাহৰ যিখন 27/6 গৈছিলোঁ আমি সেইখন আছে বাকীবিলাক চব নাইকিয়া কৰি দিছে প্লাছ মই যি পইচা 2,40,000 টকা দিছিলোঁ এইটো 2 নম্বৰ পেকেজৰ সেইবিলাকৰ যিবিলাক ৰিচিভ আছিল সেইবিলাক নাইকিয়া কৰি পেলাইছে গতিকে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ কৰিছোঁ ছাৰে যাতে এইবিলাক মানে ডকাইতিৰূপী নাৰ্ছিং হোম সঞ্জীৱনীক অতি সোনকালে যাতে বন্ধ কৰি দিয়া বন্ধ হ'ব লাগে নহ'লে মোৰ দৰে মোৰ হেমন্ত কুমাৰ ডেকাৰ দৰে ববিতা মিত্তম মোৰ মানে ৱাইফ তাইৰ দৰে বহুত জীৱ ধ্বংস হ'ব তাতে আৰু সৰ্বহাৰা হ'ব মোৰ এনেকুৱা অৱস্থা এতিয়া মোৰ তাৰমানে নিজৰ কিবা এটা হ'লেও তাৰমানে মোৰ পইচা নাই এনেকুৱা গৈছে মানে ইমান পইচা সৰ্বশান্ত হৈ গৈছে মই ইমান পইচা গৈছে 2,40,000 পেকেজটোহে আছিল বাকী চব প্ৰত্যেক মাহত মানে পইচা দিব লাগে ডক্তৰক প্ৰত্যেক মাহত মেডিচিন কিমান মেডিচিন লাগে IVF কেছ এটা সেনেকুৱা মই ইতিমধ্যে থানাত আমি প্ৰথম দিনাই গৈছিলোঁ মঙলবাৰ ৰাতিপুৱাই গৈছিলোঁ সিহঁতে প্ৰথমতে ক'লে নালাগে এজাহাৰ দিব আপোনাৰ এইটো জালুকবাৰী থানা মালিগাঁও জালুকবাৰী থানা আমি ৰাতিপুৱা গৈছোঁ বহুত কেইজন মানুহ গৈছোঁ এজাহাৰ দিবৰ কাৰণে এজাহাৰত এইটো অচিনাকি মই সিমান নাজানো তেখেতে কৈছে দিব নালাগে আপোনালোকে এজাহাৰ দিব নালাগে আপোনালোকে তাতে যাওক হস্পিটেলত যাওক যদি কিবা কাৰণত আপোনাৰ সেই নকৰে আপোনালোকে ডেড বডি উলিয়াই নিলে তেতিয়াহে এজাহাৰ দিব বা আমাক ফোন কৰিব আমি যাম গতিকে আমাকতো ডেড বডি উলিয়াই সেইদিনা দিম বুলি কৈ সেয়ে ক'লে ডেড বডি দিলে তাৰপিছত আমি আৰু গুচি আহিলোঁ আহি আজি কিমান 4 দিন হ'ল নেকি আমি জালুকবাৰী থানা একদম লিখিত আমি এজাহাৰ দি আহিছোঁ তেখেতসকলে আমাক মানে সেই কৰি দিছে সেইটো কৰি দিছে এতিয়ালৈ আজি 4 দিন হ'ল থানাৰ পৰা কি হৈছে কি নহৈছে আমাৰ ফোন নম্বৰ ৰাখি কোনো এটা সেই কৰা নাই কোনো এটা গুৰুত্ব দিয়া নাই কোনো এটা জনোৱা নাই কি হৈছে থানাত আমি যে এফআইআৰ এখন দিলোঁ তেখেতসকলে ইনভেষ্টিগেশ্যন কৰিলে নে নাই মেডিকেলত কোনো এটা কথা কোৱা নাই গতিকে মই মুখ্যমন্ত্ৰীৰ এইটোও অনুৰোধ কৰিছোঁ সকলোবিলাক মানে ইনভেষ্টিগেশ্যন কৰক তেখেতে আৰু তেখেতে কৰিলে চব হ'ব তেখেতে চব কৰিব পাৰে আপোনাৰ নাম মোৰ নাম হেমন্ত কুমাৰ ডেকা হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ